বৰপেটা জিলাৰ চেঙাত শিল্পী দিৱস উপলক্ষে আয়োজন কৰা সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাখন শুকুৰবাৰে অনুষ্ঠিত হৈ যায়। চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চেঙা ঐক্য সন্মিলনৰ সহযোগত পুৱা 11 বজাত চেঙা সভা মহোৎসৱস্থলীত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত প্ৰয়াত সমৰেন্দ্ৰ পাঠক ওৰফে ধন সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা। কুইজ প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰয়াত সমৰেন্দ্ৰ পাঠকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু প্ৰয়াত সমৰেন্দ্ৰ পাঠকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। কুইজ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই। কুইজ প্ৰতিযোগিতাখনৰ আঁতৰে চেঙা ঐক্য সন্মিলনৰ উপসভাপতি খনিন পাঠক আৰু যুৱ সমাজকৰ্মী তথা শিক্ষক প্ৰমথেশ ঠাকুৰীয়াই। কুইজ পৰিচালক হিচাপে সমৰেন্দ্ৰ ঠাকুৰীয়া, কাৰিকৰী পৰিচালক হিচাপে হাছিবুদ্দিন আহমেদ আৰু স্কৰাৰ হিচাপে কুলদীপ দাসে দায়িত্ব পালন কৰে। প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ 19টা দলে অংশগ্ৰহণ কৰে। নলবাৰীৰ ৰুবুল কলিতা আৰু ভূপাল শৰ্মাৰ যুটিয়ে প্ৰথম স্থান লাভ কৰাৰ লগতে দ্বিতীয় স্থান লাভ কৰে গুৱাহাটীৰ দীপাংকৰ কৌশিক আৰু দিলীপ শৰ্মাৰ যুটিয়ে। প্ৰথম স্থান লাভ কৰা দলটোৱে 7,001 টকা আৰু দ্বিতীয় স্থান লাভ কৰা দলটোৱে 5,001 টকা লাভ কৰে। কুইজ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰয়াত সমৰেন্দ্ৰ পাঠকৰ পৰিয়ালবৰ্গৰ হৈ প্ৰশান্ত পাঠকে প্ৰদান কৰে। নমস্কাৰ। শিল্পী দিৱস উপলক্ষে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য পৃষ্ঠপোষকতাত আৰু চেঙা ঐক্য সন্মিলনৰ সহযোগত আমি প্ৰতি বছৰেই 17 জানুৱাৰী তাৰিখে আমাৰ প্ৰয়াত মোৰ বন্ধুবৰ সমৰেন্দ্ৰ পাঠক সোঁৱৰণী এই কুইজখন পাতি আহিছোঁ। প্ৰতিবাৰৰ দৰে এইবাৰো অসমত বিভিন্ন দলে ইয়াত অংশগ্ৰহণ কৰিছে। এইবাৰ আমাৰ এই কুইজ কম্পিটিশ্যনত 19টা দলে জইন কৰিছিলে আৰু প্ৰিলিমিনাৰীৰ অন্তত আমি মূল 7টা দলক মূল ৰাউণ্ডলৈ আনিছোঁ। সৰ্বশেষত এই কুইজ কম্পিটিশ্যনত নলবাৰীৰ ৰুবুল কলিতা আৰু ভূপাল শৰ্মাই নিবাসী দিলীপ কুমাৰ শৰ্মা আৰু দীপাংকৰ কৌশিক। আমি আশা কৰিম এই কম্পিটিশ্যনটো আমি যি ধৰণে পাতি আছোঁ ইয়াত আমি কিমান দূৰ সফল হৈছোঁ ক'ব নোৱাৰোঁ আৰু পিছলৈ আমি ইয়াতকৈও ভালদৰে পাতিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। শিল্পী দিৱস উপলক্ষে মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চেঙা ঐক্য সন্মিলনৰ সহযোগত যিখিনি কাৰ্যসূচী চলি গৈছে সুন্দৰ সফল সমাপ্তি ঘটিছে। যেনেধৰণে চলাইছে বহুত ভাল লাগিছে আৰু পিছলৈ যাতে ইয়াত কৰি বহুত ভালধৰণে তেওঁলোকে এই মুকলি কুইজ প্ৰতিযোগিতাখন উন্নত ধৰণৰ কৰিব পাৰে তাৰলৈ তেখেতসকলক আমাৰ যথেষ্ট সহায় সহযোগিতা থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।